স্বাগতম মই দীক্ষিত শৰ্মা বিহুৰ বতৰ চলি আছে বিহুক লৈ ৰাজ্যবাসী উল্লাসেৰে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত বিহু অনুষ্ঠান অনুষ্ঠিত কৰি থকা হৈছে কিন্তু তাৰ মাজত এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত আহিছে সেই প্ৰশ্নটো এইটো হৈছে যে বিহু অনুষ্ঠানসমূহ যিমানে বাঢ়িছে সেই বিহু অনুষ্ঠানসমূহক লৈ বিতৰ্কও সিমানে বাঢ়িছে সোশ্যাল মিডিয়াত আপোনালোকে দেখা পাই থাকিব কোনোবাই যদি কৈছে যে নিশা 1 বজাত আমাক মঞ্চখন দিছে এতিয়া আমি কি গান গাম এইখিনি সময়ত যিখিনি মানুহ আছে তেওঁলোক ভাল গান শুনাৰ মানুহ নহয় বা তেওঁলোকৰ অৱস্থা এই মুহূৰ্তত ভাল গান শুনাৰ নহয় কোবাত যদি আপোনালোকে দেখা পাব যে কোনো এজন ডাঙৰ সংগীতজ্ঞ তেওঁৰ পৰিয়ালে প্ৰশ্ন উত্থাপন কৰি আছে আৰু হততে দেখা পোৱা যায় যে শিল্পী সমাজৰ বিভিন্ন সকলে এই প্ৰশ্ন উত্থাপন কৰে বা তেওঁলোকে এই অভিযোগ দি থাকে যে বিহুৰ বতৰত যেতিয়া বিহুৰ অনুষ্ঠান তেওঁলোকে কৰিবলৈ যায় যেতিয়ালে তেওঁলোকক মঞ্চত উঠোৱা হয় সেইখিনি সময় প্ৰায় নিশা 1 বাজে 1:30 বাজে তেনেকুৱা সময় হয় আৰু তেওঁলোকে অভিযোগ কৰি থাকে যে মঞ্চখন কিহৰ কাৰণে আমাক সোনকালে দিব পৰা নাযায় আজি মই এতিয়া যিখিনি কথা কম একাংশ নিশ্চিতভাৱে আহিব যিসকলে প্ৰশ্ন কৰিব যে আপুনি অসমীয়া নহয় নেকি একাংশৰ মনত হ'ব যে বিহুটো প্ৰথম বছৰত এবাৰ আহে তেতিয়া হলে কি হয় কোনো আপত্তি নাই বিহু যেনে ধৰণে অনুষ্ঠান যোনে অনুষ্ঠিত কৰে তাত আমাৰ প্ৰশ্ন কৰিবলগীয়া একো তাত নাথাকে কিন্তু এজন দায়বদ্ধ সাংবাদিক হিচাপে কৰবাত নহয় কৰবাত কিছু প্ৰশ্নৰ অৱতাৰণা হয় যিখিনি আপোনালোকক ক'বলৈ বিচাৰিছো এটা মনত প্ৰশ্নটো এইটো আহে যে পুৱতি নিশালৈকে যদি বিহু অনুষ্ঠান নহয় তেতিয়াহলে আমাৰ বাবে কি বিপদ হ'ব পাৰে বা পুৱতি নিশা পৰ্যন্ত যদি কিছু অবাঞ্ছিত পৰিস্থিতিৰ মাজেৰে কিছু অনুষ্ঠান অনুষ্ঠিত নহয় তেতিয়াহলে জাতিৰ বা সংস্কৃতিৰ ভৱিষ্যতক লৈ প্ৰশ্ন চিহ্ন উত্থাপন হ'ব নেকি এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এইটো এবাৰ বা যোৱা বছৰ নহয় আপোনালোকে যদি প্ৰায় 20 বছৰ সময় চাই থাকে তেতিয়াহলে এই প্ৰশ্নটো ৰাজ্যবাসীৰ বাবে মনত বাৰম্বাৰ উত্থাপন হয় যে একেবাৰে পুৱা হৈ নোযোৱালৈকে আমি বিহু গাই থাকিব লাগিব বিহু স্থানসমূহত বিহু তলিসমূহত যি ধৰণৰ অভব্য আচৰণ একাংশই কৰে সেয়াক লৈ প্ৰশ্ন উত্থাপন হয় কিছু গীতিকাৰ যদি যায় তেওঁলোকে উৎসাহ দিয়ে সেই সকলক যাতে তেওঁলোকে তেনে ধৰণেই উদ্দাম নৃত্যৰে তেওঁলোকৰ গান এনজয় কৰিব পাৰে তেওঁলোকক যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয় তেতিয়া তেওঁলোকে কয় যে এয়া কি হ'ল মই ইমান গান গাইছো মই হিমান গান গাইছো এনেকুৱা ধৰণৰ কথা আহি থাকে সকলো নিজৰ যুক্তিৰ ক্ষেত্ৰত শুদ্ধ হ'ব পাৰে মই কাকো ভুল বুলি নকওঁ কিন্তু পুৱতি নিশালৈকে লাউড স্পিকাৰত ডাঙৰকৈ গান লগাই যদি বিহু উদযাপন কৰা নাযায় তেতিয়াহ'লে ইয়াৰ বাবে কি বিপদ আহিব পাৰে এইটো এই মুহূৰ্তত এটা বিবেচনা কৰিবলগীয়া বিষয় যদি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা কিছু যুক্তিসংগত প্ৰশ্ন উত্থাপন কৰা হৈছে এই ভিডিঅ' ইতিমধ্যে আমি দেখা পাইছো কেনেধৰণে আমাৰ কপৌ ফুল ক'ৰ পৰা আহিছে বা কেনেধৰণে আহিছে বিয়া কি হৈছেগৈ অসমীয়াৰ বিয়াৰ পৰম্পৰা কি আছিল আজিৰ বিয়াৰ পৰম্পৰা কি হৈছেগৈ সেয়া নিশ্চিতভাৱে এক যুক্তিসংগত আৰু বিবেচনা কৰিবলগীয়া কথা তাৰ মাজত আৰু এটা দিশ আছে যে পুৱতি নিশা পৰ্যন্ত এনে ধৰণৰ উদ্দাম নৃত্য বা এনে ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি যদি কৰা নাযায় তেতিয়াহ'লে সঁচাকৈ আমাৰ জাতীয় উৎসৱটিক লৈ আমি প্ৰকৃত মৰ্যাদা নিদিয়াটোকে বুজাব নেকি ইয়াতে মই কেইটামান উদাহৰণ আপোনালোকক দিব বিচাৰিছো যি ধৰণে আমাৰ অসমত আমি বিহু উদযাপন কৰোঁ আমাৰ বাবে বহাগৰ বিহুটো একেবাৰে আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয় বহাগ বিহুৰ কাৰণে ৰৈ থাকে আৰু আমি সকলোৱে এই বিহুটোক উলহ মালহেৰে উদযাপন কৰিব পৰাকৈ আমি ৰৈ থাকোঁ কেৱল অসমৰ বা অসমীয়াই নহয় এই বিহু চাবলৈ দেশ বিদেশৰো মানুহ ইতিমধ্যে ৰাজ্যত অহা দেখা পোৱা গৈছে কিন্তু সেই সমান্তৰালকৈ যদি আমি কিছু পৰ্যবেক্ষণ কৰি চাওঁ কিছু বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখা পোৱা যাব যে গুজৰাট বা অন্যান্য স্থানতো তেওঁলোকৰ তেনেকুৱা ধৰণৰ সংস্কৃতি আছে নৱৰাত্ৰিৰ সময়ত যিটো দাণ্ডিয়া উৎসৱ হয় সেই দাণ্ডিয়া উৎসৱত আপোনালোকে চাব যে গুজৰাটত 10-11 বজাৰ লগে লগে সেই দাণ্ডিয়া উৎসৱৰ স্থলীসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় বা তেওঁলোকৰ লাউড মিউজিক নিশা 10-11 বজাত শেষ কৰি দিয়ে বা আপুনি যদি অন্যান্য মুম্বাইৰ দৰে বিভিন্ন অনুষ্ঠানত যায় তাতো দেখিব যে বলিউডৰ ডাঙৰ তাৰকা থাকিলেও
10 বজাৰ লগে লগে লাউড স্পিকাৰ বন্ধ কৰি দিয়ে মুম্বাই আৰক্ষীয়ে লাগিলে মঞ্চত যোনেই বহি নাথাকক কিন্তু আমাৰ ইয়াত তেনেধৰণে কঠোৰতা পালন কৰা নহয় বিহু উদযাপন কৰিবলৈ দিয়া হয় উলহ মালহেৰে যাতে ৰাইজে বিহু উদযাপন কৰিব পাৰে তাৰ বাবে প্ৰশাসন তন্ত্ৰই তেনেধৰণৰ কঠোৰ নিষেধাজ্ঞা বা কঠোৰ নীতি নিয়ম নিদিয়ে যদি কেতিয়াবা প্ৰশাসনে দিব লগা হয় তেতিয়াও একাংশই প্ৰশ্ন উত্থাপন কৰে যে এওঁ অসমীয়া জাতিৰ বাপুতি সাহোন বিহুৰ বিৰোধী নেকি এতিয়া এই মুহূৰ্তত এটা বিশ্লেষণ কৰিবলৈ বিষয় এইটো হ'ল যে কি আমি সন্ধিয়া 5 বাজি বা 6 বাজি বা 7 বাজিত অনুষ্ঠান আৰম্ভ কৰি নিশা 10 11 12 বজালৈ অনুষ্ঠান শেষ কৰিব পৰা নাযায় নেকি যদি কৰা যায় তেতিয়াহ'লে কি আমাৰ ডাঙৰ ভুল হ'ব এই মুহূৰ্তত এইটো বিশ্লেষণ কৰিবলগীয়া বিষয় বিহু অনুষ্ঠানটো এনেকুৱা নহয় যে বিগত 10 বা 15 বছৰ বা 20 বছৰ ধৰি আৰম্ভ হৈছে আপোনালোকে যদি মনত ৰাখে খগেন মহন্ত বা ভূপেন হাজৰিকাই বিহু অনুষ্ঠান কৰিছিল তাতো সুন্দৰভাৱে গীত পৰিৱেশন হৈছিল এতিয়া বিহু অনুষ্ঠানবিলাকত যিমান মানুহ হয় খগেন মহন্ত বা ভূপেন হাজৰিকাৰ প্ৰয়াত ভূপেন হাজৰিকা বা প্ৰয়াত খগেন মহন্তৰ অনুষ্ঠানত ইয়াতকৈ বেছি মানুহ হৈছিল তাতো গীত বাজনা হৈছিল তাতো আনন্দ ফূৰ্তি হৈছিল কিন্তু শালীনতাৰ সীমাৰেখা তাত অতিক্ৰম কৰা নাছিল এতিয়া কোনোবাই ক'ব যে খগেন মহন্ত আৰু প্ৰয়াত ভূপেন হাজৰিকাৰ দৰে যুগ এতিয়া নাই নিশ্চিতভাৱে নাই সেইখিনি সময়ত দৰ্শকো নিশ্চিতভাৱে তেওঁলোকো দৰ্শকৰো এটা মৰ্যাদা আছিলে দৰ্শকসকলেও নিজৰ মান সন্মান ৰাখি সেই অনুষ্ঠান উপভোগ কৰে আৰু শিল্পীসকলে যিসকলে অনুষ্ঠান পৰিৱেশন কৰিব আহে তেওঁলোকেও শালীনতাৰ সীমাৰেখা অতিক্ৰম নকৰে আজিকালি এনে কিছুমান শিল্পীও আহিছে যিসকল শিল্পীয়ে ভাবে যে উদ্দাম নৃত্য যদি তেওঁলোকৰ গীতত নহয় প্ৰকৃততে ৰাইজে সেয়া আনন্দ অনুভৱ কৰা নাই সেই গতিকে শিল্পীৰ পৰিচয় তেতিয়াহে হয় যেতিয়া ভাল দৰ্শকে সেই শিল্পীসকলৰ অনুষ্ঠানক উপভোগ কৰে আৰু মানুহ গোটাব পৰাটো শিল্পীসকলৰহে যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে এইটো কিয় ক'ব লগা হৈছে যে নিশা 1 বজাত আমাক মঞ্চখন দিলে আমি কি কৰিম আমি কি গান পৰিৱেশন কৰিম সেইখিনি সময়ত কেনেধৰণৰ পৰিৱেশ থাকে আপোনালোকক আৰু মই বেলেগকৈ বুজাব নালাগে বিহু কমিটিসকলৰো দায়িত্ব আছে যিসকলে বিহু উদযাপন কৰে তেওঁলোকৰো দায়িত্ব আছে যে তেওঁলোকেও যাতে সুস্থ আৰু সবলভাৱে আমাৰ এই বাপুতি সাহোন বহাগৰ বিহুটিক যাতে উদযাপন কৰিব পৰা যায় তেওঁলোকেও কিছু দায়বদ্ধতা দেখুৱাৰ প্ৰয়োজন আছে নিশা 6 বজাত বা সন্ধিয়া 6-7 বজাত যদি অনুষ্ঠান আৰম্ভ কৰি মুখ্য যিজন শিল্পী থাকে তেওঁক যদি নিশা 9-10 বজালৈ যদি মঞ্চ দিয়া যায় তেতিয়াহ'লে 12 বজালৈ এই অনুষ্ঠান সুকলমে সমাপ্ত হ'ব আৰু সকলোৱে আনন্দ ফূৰ্তি কৰি ঘৰলৈ যাবও পাৰিব আপোনালোকে লক্ষ্য কৰক এই যিটো বহাগৰ বিহু বৰ্তমান চলি আছে আজি 4টা দিন হৈ গৈছে বহাগৰ বিহুৰ ইয়াৰ যি উদযাপন হৈছে সেই উদযাপনৰ পিছত শেষ নিশাৰ ফাললৈ কেনেধৰণৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাৰ সংঘটিত হৈছে সেয়াও বাতৰি আপোনালোকে নোপোৱা নহয় এই দুৰ্ঘটনাবোৰ কিয় সংঘটিত হৈছে কাৰণ বিহু ফাংচন চাবলৈ গৈ তেওঁলোকে সুস্থ অৱস্থাত উভতি আহিব নোৱাৰে যাৰ ফলত তেওঁলোকে যি বাহন চলাই আহে সেই বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু এই ৰঙালী বিহুটি সেই পৰিয়ালটোৰ বাবে কঙালী বা দুখলৈ পৰিণত হয় এইটো আমাৰ দায়িত্ব হয় নেকি যে একাংশ যুৱকক আমি উদ্দাম নৃত্য কৰিবৰ বাবে এখন মুকলি মঞ্চ দিম তেওঁলোকে যি ধৰণৰ বস্তু সেৱন কৰিব আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই ৰঙালী বিহুটি সদায়ে এটা দুখৰ বিহু হিচাপে পৰিগণিত হ'ব সেইটো আমাৰ কাম্য নেকি আমি সেইটোও চাব লাগিব মই পুনৰবাৰ কৈছোঁ এই মুহূৰ্তত এই যিখিনি কথা কৈছোঁ বহুতে মোক অসমীয়া বিৰোধী বুলিও ক'ব কোনোবাই ক'ব যে আপুনি অসমীয়া নহয় তেওঁলোকৰ সেই ধৰণৰ ধাৰণাবোৰ যদি আছে থাকিব পাৰে সেইটো কোনো কথা নহয় কিন্তু প্ৰশ্ন এইটো এই মুহূৰ্তত অৱতাৰণা হৈছে যে বিহু উদযাপন কৰিবৰ বাবে সুস্থ সবল পৰিৱেশ আমি কিয় দিব নোৱাৰোঁ পুৱতি নিশা পৰ্যন্ত যদি বিহু অনুষ্ঠান নহয় তেতিয়াহ'লে এই বিহু অনুষ্ঠান অনুষ্ঠিত কৰিব যদি পৰা নাযায় তেতিয়াহ'লে এই ঘটনাই আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আনিব নেকি বা আমাৰ সংস্কৃতিক বিপদত পেলাব নেকি বা পুৱতি নিশালৈকে আমি যদি বিহু অনুষ্ঠান অনুষ্ঠিত নকৰোঁ তেতিয়াহ'লে ই অসমীয়া জাতিৰ পৰিচয় হিচাপে নহ'বগৈ নেকি এইটো এই মুহূৰ্তত বিবেচনা কৰিবলগীয়া বিষয় মই ইতিমধ্যে দুটা উদাহৰণ দিলোঁ মুম্বাইত যদি আপোনালোকে চাই ডাঙৰ চেলিব্ৰিটিয়ে থাকক বা যোনেই থাকক নিশা 10 বজাৰ লগে লগে মুম্বাই আৰক্ষীৰ সাধাৰণ কনিষ্ঠবল এজন আহিও সেই মাইকটো বন্ধ কৰি দিয়ে তেওঁলোকে কাকো চাই নাথাকে মঞ্চত কোন বহি আছে মঞ্চত শাহৰুখ খান বহি আছে নে অমিতাভ বচ্চন বহি আছে
নে উদিত নাৰায়ণে অনুষ্ঠান কৰি আছে তেওঁলোকে নাচায়, সোনু নিগমে অনুষ্ঠান কৰি আছে নে নেহা কক্কৰে অনুষ্ঠান কৰি আছে তেওঁলোকে নাচায়। 10 বাজিল আৰু সাধাৰণ কনিষ্ঠবলজনে আহি মাইকৰ ছুইচ বন্ধ কৰি দিব, লাইট অফ কৰি দিব। গুজৰাটত যদি আপোনালোকে চাই দান দিয়া মহোৎসৱৰ সময়ত সময় চাই থকা নাযায় যে কোন আছে তাত, 10 বাজিল লগে লগে লাউড স্পীকাৰ বন্ধ। এনেধৰণৰ কঠোৰ নীতি নিয়ম আমাৰ ইয়াত প্ৰশাসনে কৰিব বিচৰা নাই। কিন্তু তাৰ অৰ্থ এইটো হ'ব পাৰে নেকি যে একাংশ পৰিয়ালৰ বাবে বিহুৰ দিনটোত তেওঁলোকৰ পুত্ৰ বা যোনেই হওক তেওঁলোকে বিহু চাবলৈ গ'ল, উভতি নাহিল আৰু বিহুৰ দিনটো তেওঁলোকৰ বাবে চিৰজীৱনৰ বাবে এটা দুখৰ দিন হিচাপে পৰিগণিত হৈ থাকিব, সেইটোও কাম্য নেকি? বিহু কমিটিসকলে এইটো সিদ্ধান্ত কিয় গ্ৰহণ কৰিব নোৱাৰে? একাংশ বিহু কমিটিয়ে এনেকুৱা ধৰণৰ ৰূপ দেখা পোৱা গৈছে ৰাজ্যত যে বিহু কমিটিৰ প্ৰধান সম্পাদক, সাধাৰণ সম্পাদককে আৰম্ভ কৰি সভাপতিৰ পৰা আৰম্ভ কৰি সকলো বিষয়ববীয়া বিহুত ইমানেই মতলীয়া হৈ থাকে যে অনুষ্ঠান হোৱাৰ সময়ত সুস্থ অৱস্থাত তেওঁলোকে কথা পাতিব পৰা অৱস্থাটো নাথাকে। এনেধৰণৰ নজিৰো এই ৰাজ্যত নোহোৱা নহয়। সেই গতিকে বিহু কমিটিসকলেও চিন্তা কৰিব লাগিব, শিল্পী সমাজেও চিন্তা কৰিব লাগিব আৰু আমি দৰ্শকেও চিন্তা কৰিব লাগিব। বিহু অনুষ্ঠান পাতাত আমাৰ আপত্তি নাই, কিন্তু মাৰ্জিত সাৱলীল বিহু অনুষ্ঠান নোহোৱাটো এটা যুক্তি হ'ব পাৰে নেকি যে বিহুত এনেকুৱা চলেই, বিহু এনেকুৱাই? তাৰমানে আমি এনেকুৱা এটা উদাহৰণ দেশবাসীৰ ওচৰত দিব বিচাৰোঁ নেকি যে অসমৰ ৰঙালী বিহু অনুষ্ঠানত এনেধৰণৰ উদণ্ডামি হয়, এনেধৰণে কিছু যুৱক আহে যি নিজৰ চাৰ্ট খুলি লৈ পেলাই অৰ্ধনগ্ন অৱস্থাত তেওঁলোকে বোকাত লুতুৰি পুতুৰি হৈ তেওঁলোকে বিহু অনুষ্ঠান কৰে আৰু তাৰ পাছত সেইখিনি অঞ্চলত বা সেই স্থানটোত বা সেই বিহু অনুষ্ঠানত কোনো সভ্য বা ভদ্ৰ মানুহ থকাৰ পৰিৱেশ নাথাকে। গতিকে বিবেচনা আমি সকলোৱে কৰিব লাগিব। প্ৰশ্নটো এইটোৱে আপোনালোকৰ বাবে দি থৈ যাব বিচাৰিছোঁ যে পুৱতি নিশালৈকে যদি বিহুৰ অনুষ্ঠান অনুষ্ঠিত নহয়, আমাৰ জাতীয় সংস্কৃতিলৈ ভাবুকি সৃষ্টি হয় নেকি? আজি এই অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।